মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰী অসমৰ এজন ৰাইজৰ মাটি কাঢ়ি এৰত্ৰপলিছ নিৰ্মাণ কৰাটো সহ্য নকৰোঁ। এৰত্ৰপলিছ বনাব আৰু তাৰ কাৰণে ইতিমধ্যে মাৰ্চ মাহত প্ৰায় 500 পৰিয়ালক উচ্ছেদ কৰিলে। ভূমি অধিগ্ৰহণ নকৰোঁ বুলি কৈ এতিয়া শ শ পৰিয়াললৈ পঠিয়ালে জাননী। অধিগ্ৰহণৰ নটিচ আহিছে, এমাহমানৰ ভিতৰত তেওঁলোকে দাখিল কৰিব কৈছে। আৰু যোৱা 17 তাৰিখে এই 17 আগষ্টত আলিবাৰী সেনা আলিবাৰীত মোটামুটি 363 ঘৰ মানুহক পট্টাদাৰক আন এখন নটিচ দিছে। আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বঙলা খিলঞ্জীয়া লোকসকলক উচ্ছেদৰ সন্দৰ্ভত এক প্ৰতিবাদী সভা আয়োজন কৰা হয়। আজাৰা আৰু পলাশবাৰী ৰাজচক্ৰৰ অন্তৰ্গত মাটিত এয়াৰপৰ্টৰ ওচৰত সমীপত যে তেওঁলোকে এৰত্ৰচিটি বনাব, এৰত্ৰপলিছ বনাব আৰু তাৰ কাৰণে ইতিমধ্যে মাৰ্চ মাহত প্ৰায় 500 পৰিয়ালক উচ্ছেদ কৰিলে। 700 বিঘা মাটি তেওঁলোকে দখল কৰিলে। দখল কেনেকৈ কৰে সেইখিনিতো মালিকৰ মাটি। গতিকে দ্বিতীয় পৰ্যায়ত তেওঁলোকে এটা কৌশল ল'লে কি চৰকাৰে, যে চৰকাৰী বিভিন্ন বিভাগক লাগে বুলি আজাৰাৰ 6খন গাঁৱত যেনে পাচনীয়াপাৰা, মাটিকুটুনি, দেউৰালি, তাৰপিছত জবেকে ধৰি কমাৰ গাঁও, এনেকৈ 6খন গাঁৱৰ পৰা 2662 বিঘা মাটি তেওঁলোকে বিভিন্ন অফিচ, চৰকাৰী অফিচ কাছাৰী পাতাৰ বাবে তেওঁলোকে অধিগ্ৰহণ কৰিব। ইতিমধ্যে নটিচ আপোনাৰ অধিগ্ৰহণৰ নটিচ আহিছে। আমাৰ অবজেকশ্যন এমাহমানৰ ভিতৰত তেওঁলোকে দাখিল কৰিব কৈছে। আৰু যোৱা 17 তাৰিখে এই 17 আগষ্টত আলিবাৰী সেনা আলিবাৰীত মোটামুটি 363 ঘৰ মানুহক পট্টাদাৰক আন এখন নটিচ দিছে। 15 দিন সময়সীমা দিছে যে আপোনালোকৰ মাটি আমি এৰত্ৰপলিছ বনাম, সেইকাৰণে আমি এই মাটিখিনি প্ৰয়োজন বোধ কৰিছোঁ। গতিকে আপোনালোকৰ কিবা ক'ব লগা থাকিলে 15 দিনত ক'ব লাগিব, অন্যথা আমি দখল কৰিম। ইয়াত বেলেগ কথা নাই আৰু জোৰ কৰি দখলৰ এক অভিযান চলাব খুজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই। আৰু কিছুদিন আগতে হিমন্ত বিশ্বই কৈছিল যে ৰাণীটো দূৰৰ কথা, পলাশবাৰী সমষ্টিৰে আমি মাটি নলওঁ, কৈছিল নে 5 তাৰিখে। আজি সেই হিমন্তই এৰত্ৰপলিছ বনাম বুলি 1126 বিঘা মাটি অধিগ্ৰহণত তেওঁ নটিচ মাৰিছে যোৱা 17 আগষ্টত, 15 দিন সময়সীমা দি। কিন্তু ইয়াত আমাৰ কৃষক ৰাইজে কেতিয়াও ভূমি এৰি দিব খোজা নাই, কাৰণ আমি এই ধৰণৰ এৰত্ৰপলিছ কাই বনাব, ইয়াত নাম নক'লে সকলোৱে বুজি পাইছে মিছা কথা। তেওঁতো ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰী অসমৰ এজন। তেওঁ কয় এটা, ভাবে এটা, কৰে বেলেগ। এইজনেই হ'ল অসমৰ মুখ্যমন্ত্ৰী। ইমান দিনে যিমান মুখ্যমন্ত্ৰী আছিল, কোনোজন মুখ্যমন্ত্ৰী এনেকুৱা পাতলীয়া আৰু 2 নম্বৰী কথা কোৱা মুখ্যমন্ত্ৰী নাছিল। বিভিন্ন অভিযোগৰ ভিত্তিত পুনৰ প্ৰতিবাদী সভা অনুষ্ঠিত কৰিলে উচ্ছেদ বিৰোধী ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে। মহানগৰীৰ কাষৰীয়া বৃহত্তৰ ৰাণী অঞ্চলত বঙৰাৰ পৰা আৰম্ভ কৰি প্ৰায় 16খন গাঁৱৰ বাসিন্দাক উচ্ছেদ কৰি হাজাৰ হাজাৰ বিঘা ভূমি গতাই দিব বিচাৰিছে আদানীয়ে উক্ত অঞ্চলটোত নিৰ্মাণ কৰিব এৰত্ৰপলিছ, যাৰ বাবে অঞ্চলবাসীয়ে সাব্যস্ত কৰি আহিছিল প্ৰতিবাদ। কিন্তু ৰাইজৰ প্ৰতিবাদৰ পৰিণতিতে কৃষিভূমি অধিগ্ৰহণ কৰি জনবসতিপূৰ্ণ এলেকা ৰেহাই দিয়া হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতো অঞ্চলটোৰ লোকসকললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰাত পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে অঞ্চলবাসী, যাৰ বাবে উচ্ছেদ বিৰোধী ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ উদ্যোগত বঙৰা আঞ্চলিক ক্লাব প্ৰাংগণত অনুষ্ঠিত হয় প্ৰতিবাদী সভা। আমাৰ এই আগতে আমাৰ এইটো আছিল আপোনাৰ পশ্চিম গুৱাহাটী সমষ্টি, তাৰপিছত এতিয়া যিহেতুকে মুখ্যমন্ত্ৰীৰ সমষ্টি হৈছে জালুকবাৰী, আৰু আমি জালুকবাৰীৰে স্থানীয় বাসিন্দা, আমি বঙৰা পাচনীয়াপাৰা অঞ্চলৰ বাসিন্দা হয়। হ'লে কথাটো হ'ল এনেকুৱা, আমাৰ ইয়াতে নটিচ আহিলে 2-3বাৰে আহিলে, তাৰ আগত উচ্ছেদো হৈ গ'ল কিছু মাটিত। আমাৰ সেইটোলৈ ক'ব লগা নাই, কিন্তু কথাটো হ'ল এতিয়া আমাৰ পথাৰৰ মাটিবিলাক তেওঁলোকে অধিগ্ৰহণ কৰিব ওলাইছে, আৰু প্ৰায় মোটামুটি আপোনাৰ 3000 মান বিঘাত ইতিমধ্যে মানে তেওঁলোকে লোৱাৰ জোৰ-জা চলাইছে। আজাৰা আৰু পলাশবাৰী আমাৰ এইটো পলাশবাৰী চাৰ্কুলত অকণমান পৰে, আৰু বাকী বেছি সংখ্যকে আমাৰ মানে আপোনাৰ জালুকবাৰী সমষ্টিত।
আজাৰা চাৰ্কুলৰ হয়। ইয়াতে আমাৰ বেছিভাগ মানে কি হয় কৃষক আছে, আৰু কৃষকখিনিৰ যদি মাটিখিনি কাঢ়ি লোৱা হয় তেনেহ'লে তেওঁলোকে খাব কি, থাকিব কি বা কৰিব কি? আজিকালিতো চাকৰি বাকৰি নাই ল'ৰা ছোৱালীৰ হা। তো তেনেস্থলত আমাৰ ইয়াৰে যিখিনি যুৱক আছে বা কৃষক আছে তেওঁলোকে বহুত কষ্টৰে ইয়াতে খেতি বাতি কৰি আছে। জলসিঞ্চনৰ ব্যৱস্থাটো ঠিক তেনেকুৱা ইমান এটা সুচল নহয় আমাৰ ইয়াত। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।